বিশ্বনাথ জিলাৰ বিভিন্ন প্ৰান্তত বন গাহৰিৰ সন্ত্ৰাস। বিগত এসপ্তাহ ধৰি গামেৰী অঞ্চলত বন গাহৰি আলু কবি বিলাহী আদি খাই কৃষকৰ খেতিপথাৰৰ বিস্তৰ ক্ষতিসাধন কৰিছে। উল্লেখ্য যে নিজৰ খেতিডৰাত যথেষ্ট ধন ব্যয় কৰি কবি বিলাহী আদি বিক্ৰী কৰিবৰ সময়তে বন গাহৰি খাই ধ্বংস কৰে পাচলি খেতি। কৃষকৰ মতে বিশেষকৈ গোমধান ধান আৰু শাক পাচলি খাই ক্ষতি কৰিছে বন গাহৰিয়ে। নিশাৰ ভাগত বহু সংখ্যক গাহৰি আহি নষ্ট কৰি যায় খেতিপথাৰ। এই সমস্যাৰ বাবে কৃষকসকলৰ আৰ্থিক অৱস্থা শোচনীয় হৈ পৰাৰ কথা জানিবলৈ দিয়ে ভুক্তভোগীয়ে। এই ক্ষেত্ৰত বন বিভাগে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলিও অভিযোগ উত্থাপন কৰিছে কৃষক ৰাইজে। স্থানীয় যুৱক আৰু কৃষকসকলে নিশাৰ সময়ত পহৰা দি ফচলৰ ৰক্ষা কৰিবলৈ চেষ্টা কৰি আছে যদিও সফল হ'ব পৰা নাই। এনে ক্ষেত্ৰত শীঘ্ৰেই বন বিভাগে এক পদক্ষেপ গ্ৰহণ কৰি গাহৰিৰ সমস্যা সমাধানৰ বাবে দাবী জনাইছে কৃষক ৰাইজে। বন গাহৰিয়ে ইয়াত আমাৰ গমেৰী আৰু ওচৰ চুবুৰীয়া গাঁৱত ইমান হেৰি কৰিছে, বালি খেতি যি আছে আমাৰ আপোনালোকে দেখিছে আলু খেতি আৰু কবি খেতি চব হেৰি কৰি পেলাইছে। আমাৰ গাঁৱৰ ৰাইজে ইমান হেৰি হৈ আছে ক'ব নোৱাৰি। গাঁৱৰ মানুহবিলাকে যি খেতি লগাইছিলে চব নষ্ট কৰি পেলাইছে। আপোনালোকৰ ফটো আছে এতিয়া ইয়াত যি আছে কি কৰিম আমি বালি খেতি লগাও নে নলগাও, অলপ যি লগাইছিলো সেইটো বন গাহৰিয়ে চৰকাৰক কম যে আমি এই যি বন বিভাগ আছে সিহঁতে এই গাহৰি বিলাকক এই কাজিৰঙালৈ লৈ যাওক। ইয়াত আমি আৰু বালি খেতি লগাব নোৱাৰো। আৰু নাই একোৱে নাই বুলি ক'লে মই এজন চিনাকি পুলিচ অফিচাৰ আছিলে, মই সেইজনে ক'বলৈ আপোনালোকে লিখিতভাৱে দিয়ক বুলি কৈছিলো। ইহঁতে জানেই ইয়াত নহলেও আমাৰ 300 মান গাহৰি আছে। বন বিভাগ পুৰা জানেই, এইবিলাক কথা পুৰা জানে বন বিভাগে। আমাৰ বাৰীত যি আমি কোৰ মাৰি আলু খেতি কবি খেতি কৰো, এতিয়া আমি হাজিৰা লগাবও পৰা নাই। আমি নিজে কৰো, নিজে কৰা খেতিও এনেকুৱা নষ্ট কৰি দিয়ে বন গাহৰিয়ে, তেতিয়া আমি কেনেকে চলিম? আমাৰতো চলিবলৈ একো উপায় নাই। এইটো কি ব্যৱস্থা কৰে এতিয়া বন বিভাগে? এইটো কৰি দিলে আমাৰ কাৰণে ভাল, আমি যাতে খেতি কৰি খাব পাৰিম। আমি কোৰ খান্দি খেতি কৰিম, হাজিৰা লগাবও আমাৰ হাতত টকা পইচাও নাথাকে। সেইকাৰণে আপোনালোকে কি জনাই দিয়ে এতিয়া বন বিভাগক? মই 1 কেজি গুমধান সিঁচিছিলো, এই গুমধানৰ গোটেই একটা গছ দেখি পোৱা নাই। আৰু 400 মান মই বেঙেনা গছ লগাইছো, এতিয়ালৈকে একটা কতো দেখি পোৱা নাই। চব বন বিভাগ কি কৰিম এতিয়া? বন বিভাগে কি কৰিম এতিয়া? আলু একটাও নাই, এতিয়া আলু গোটেই খাই দিছে। এতিয়া কি কৰিব? আমাক হাজিৰা কৰা মানুহ, আমাৰ লগত পইচা পাতিও নাই। 1 কেজি 2 কেজি ৰুওঁ, এইকেইটা সব গাহৰি কেইটা খাই দিয়ে। আমি কি আৰ্থিক দিয়া আছে, গোটেই খাই দিছে, একোৱে কৰিব নোৱাৰি। বন বিভাগৰ মানুহ আহি গাঁও ঘুমাই পেলাই কৰিব লাগে। ৰাস্তা ঘূৰি ফুৰিলে বনৰ বস্তুটো সুৰক্ষিত নাথাকে। ৰাস্তাই ঘূৰি ফুৰিলে বনৰ বস্তু সুৰক্ষিত নাথাকে। আমি আলু খেতি বৈগুন খেতি যি খেতি লগাইছো একো হবলৈ নিদিয়ে। দিনতে আহি খান্দি দিয়ে। কিমান তাৰ ডিউটি কৰিম নে আমি খাবলৈ ডিউটি কৰিম? গৰীব মানুহ খেদালে চাই থাকিব আমাৰ ফালে, কি কৰিম? আমি হাতিয়াৰো নাই, একো নাই। আমাৰ ফালে খেদি আহে। কিনি আনিছো 70-80 টকা কেজি কৰি আলু কিনি আনি পেলাই ৰোৱনি কৰিছো। এতিয়া এটা এনেকুৱা খান্দি দিছে, এতিয়া কি কৰিম? এতিয়া কাক কম এনেকুৱা হল বুলি? কবতো যাবলৈও নোৱাৰো, কাক ক'ত যাম? এতিয়া কিমান খেদিম? ৰাতভৰ টোপনি নোযোৱাকে খেদিয়ে আছো। ৰাতভৰ গাহৰি ইয়াৰ পৰা আঁতৰাই দিয়ক। বিহালীৰ পৰা খগেন মটকৰ প্ৰতিবেদন, এনিভাৰো 24।